সৰু শিশুৰ ঘৰুৱা যতনৰ ক্ষেত্ৰত পুষ্টিহীনতা ৰোধ কৰাটো আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু পুষ্টিহীনতা ৰোধ কৰিবৰ বাবে আমি কি কাম কৰিব লাগিব এই বিষয়ে আমি সকলোৱে জনাটো অতিকে দৰকাৰী। পুষ্টিহীনতা আৰু ৰক্তহীনতা দুয়োটা ৰোধ কৰিবৰ বাবে আমি 7টা বাৰ্তা মানি চলিব লাগিব। এই 7টা বাৰ্তাৰ ভিতৰত প্ৰথম বাৰ্তাটো হ'ল যে 6 মাহৰ পাছতেই আৰম্ভ কৰক, মানে 6 মাহলৈ কেৱল মাত্ৰ মাতৃদুগ্ধ আৰু 6 মাহৰ পাছতেই শিশু খাদ্য খাবলৈ আপুনি আৰম্ভ কৰিব লাগিব। কিয়নো আমি জানো যে গাঁৱত কেতিয়াবা দেখা যায় যে কিছুমান মানুহ কৰ্মসূত্ৰে বাহিৰত থাকে, মানে দেউতাক বাহিৰত থাকে। তো এতিয়া যেতিয়া এটা শিশু প্ৰথমবাৰৰ বাবে মুখত ভাত দিব, গতিকে দেউতাকলৈ অপেক্ষা কৰে। এই ক্ষেত্ৰত কেতিয়াবা দেউতাকে ছুটি নোপোৱাৰ বাবে 6 মাহৰ ঠাইত গৈ কেতিয়াবা 9 মাহো পায়গৈ, কেতিয়াবা 10 মাহো পায়গৈ। তেতিয়া শিশুটো সেই দিনকেইটালৈ, সেই দেউতাক অহালৈ বাট চাই থাকে। ফলত কি হয়, শিশুটোৱে যেতিয়া সময়মতে যেতিয়া পুষ্টিকৰ আহাৰ বা সময়মতে যেতিয়া আহাৰ খাবলৈ নাপাব, তেতিয়া কিন্তু সেই শিশুটোৱে পুষ্টিহীনতাত ভুগিব পাৰে বা ৰক্তহীনতাত ভুগিব পাৰে। গতিকে দেউতাক অহাৰ পাছত তেওঁলোকে কি ধামধুমেৰে পাতে সেইটো বেলেগ কথা, কিন্তু 6 মাহৰ পাছতেই খাবলৈ আৰম্ভ কৰিব লাগিব। সেইটো হ'ল প্ৰথম বাৰ্তা। দ্বিতীয়টো হ'ল দাইল দিয়ক, দাইলৰ পানী নহয়। মানে আমি দেখা পাওঁ, আমি জানো যে গাঁৱত মানুহবিলাকে এনেকৈ কয় যে শিশুটোৱে যিহেতু এতিয়ালৈকে মাকৰ গাখীৰহে খাইছিল, গতিকে সি পনীয়াকৈহে খাব, সেয়েহে দাইলৰ পানীকণ দিয়ে খাবলৈ। কিন্তু নহয়, দাইল দিব লাগিব, অকণমান ডাঠকৈ দাইল দিব লাগিব, দাইলৰ পানীটো নহয়। তাত পানীটোত কোনো ধৰণৰ পুষ্টিকৰ আহাৰ নাপায়। 3 নম্বৰটো হ'ল দিনে 4ৰ পৰা 6 বাৰলৈকে খুৱাওক, অভ্যাস কৰিব লাগিব। 4ৰ পৰা 6 বাৰকৈ খুৱাবলৈ লাগিলে 1 চামুচকেই খুৱাওক, 4ৰ পৰা 6 বাৰমান খুৱাব লাগিব। তাৰ পাছতে কৈছে তেলজাতীয় খাদ্যও দিয়ক। তেলজাতীয় খাদ্যও বা ঘিউজাতীয় খাদ্যও বা চৰ্বিযুক্ত খাদ্যও আমি শিশুক দিব লাগিব। তাৰ পাছৰটো বাৰ্তা হ'ল 5 নম্বৰ বাৰ্তাটো হ'ল সেউজীয়া শাক পাচলি, ৰঙা ৰঙৰ শাক পাচলি, এনেকুৱা ধৰণৰ শাক পাচলি বা গাজৰ, বিট এনেকুৱা ধৰণৰ খাদ্যও খিচিৰি বা লুথুৰি বনাই খাবলৈ অভ্যাস কৰিব লাগিব। 6 নম্বৰ বাৰ্তাটো হ'ল যে মাছ, মাংস, কণী, গাখীৰ সকলো ধৰণৰ বস্তু লাহে লাহে কম অনুপাতে আৰম্ভ কৰিব লাগে খুৱাবলৈ। সেইটো হ'ল 6 নম্বৰ বাৰ্তা। আৰু 7 নম্বৰ বাৰ্তাটো হ'ল এই গোটেইখিনি কৰাৰ পাছত, গোটেইখিনিৰে পাছত একেবাৰে শেষৰ বাৰ্তাটো হ'ল যে আগতে যেনেকৈ মাতৃদুগ্ধটো খুৱাইছিল, ঠিক তেনেকৈ আকৌ মাতৃদুগ্ধটো খুৱাই থাকিব লাগিব। আগতে যেনেকৈ খুৱাইছিল তেনেকৈ, কিয়নো এই যে খাদ্যবিলাক যে খাব, এই খাদ্যবোৰ খোৱাৰ পাছত শিশুটোৰ পেটত সেই খাদ্যখিনি হজম হ'ব লাগিব। মাতৃদুগ্ধ এনেকুৱা এটা খাদ্য যি হজম কৰিবৰ বাবেও শিশুটোক সহায় কৰে। গতিকে এই 7টা মেছেজ আপোনালোকে সকলো শিশুৰ মাতৃসকলক গাঁও স্বাস্থ্যৰ অনাময় সমিতিৰ যোগেদিয়ে হওক, নাইবা গাঁও স্বাস্থ্য পুষ্টি দিৱসৰ জৰিয়তেই হওক, মানুহক আপোনালোকে এই কথাখিনি শিকাই দিব লাগিব। আৰু যদি শিকাই দিয়ে, তেতিয়াহে আমাৰ মানুহে এই খাদ্যবিলাক কেনেধৰণে খুৱাব লাগে তাৰ উপকাৰিতাৰ বিষয়ে গম পাব। আৰু আপোনালোকে সদায় এটা অভ্যাস গঢ়ি তুলিব যে শিশুসকলক খোৱা সময়ত যাতে মাতৃগৰাকীয়ে সময় দিয়ে আৰু বিশেষকৈ বাহিৰা যিবিলাক পেকেট খাদ্য, এই খাদ্যবিলাকৰ পৰা বিৰত থাকে।